প্ৰায় দুবছৰীয়া বিৰতিৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ ভ্ৰাম্যমান থিয়েটাৰ নাট্যযাত্ৰা আৰম্ভ কৰিলে আবাহন থিয়েটাৰে নলবাৰী বৰভাগৰ পৰা আৰম্ভ থিয়েটাৰ গোষ্ঠীটোৰ নাট্যযাত্ৰা শুকুৰবাৰে স্বাস্থ্য বিভাগে বিধি মানি অনুমতি দিছিল নাট প্ৰদৰ্শনৰ নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন নিৰ্মাণৰ মানদণ্ড নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ ধেমাজিৰ সিসিবৰ গাঁৱত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা পেট্ৰল কঢ়িওৱা টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ নিমিষতে অগ্নিকুণ্ডত পৰিণত হ'ল বৃহত্তৰ এটা অঞ্চল জুইত জাহ গ'ল 15খনৰ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিদগ্ধ টেংকাৰৰ চালক আৰু হেণ্ডিমেন টেংকাৰৰ পেট্ৰল যিমান বাগৰিছে সিমানেই লাগিছে জুই শনিবাৰে সন্ধিয়া প্ৰায় 7:30 সিসিবৰ গাঁও চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ডিব্ৰুগড়ৰ দিশৰ পৰা তেল কঢ়িয়াই অনা এখন টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই সিসিবৰ গাঁও চাৰিআলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰি ডাউডাকৈ জ্বলি উঠে টেংকাৰখন জুই ইমানেই ভয়ংকৰ আছিল যে নিমিষতে বিয়পি গৈ ভস্মীভূত কৰে 15খনতকৈ অধিক দোকান অগ্নিকাণ্ডৰ ফলত বন্ধ হৈ পৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰথম দুখন গাড়ী আহে যদিও পৰৱৰ্তী সময়ত বহুকেইখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলোৱাৰ অন্তত কেইবা ঘণ্টা সময় পাৰ হোৱাৰ পিছতেই নিশাৰ বহু পৰলৈকে পৰিস্থিতি পৰ্যবেক্ষণ কৰে প্ৰশাসনে ইয়াৰ পিছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় SDRF আৰু NDRFৰ লগতে সেনা বাহিনীয়ে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু সমগ্ৰ অঞ্চল জুৰি এক আতংকময় পৰিৱেশ আৰু বৃহত্তৰ এটা অঞ্চল ইতিমধ্যে আমি দেখুৱাইছোঁ আপোনালোকক কেনেধৰণৰ এক ভয়ংকৰ বা এক আতংকিত পৰিৱেশৰ সৃষ্টি হৈছিল এটা বৃহত্তৰ অঞ্চলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যিহেতু এখন তেল কঢ়িয়াই অনা টেংকাৰ এনেদৰে দুৰ্ঘটনাত পতিত হৈ ৰাস্তাতে বাগৰি পৰে যাৰ ফলত নিমিষতে সমগ্ৰ অঞ্চল আগুৰি ধৰে এই ভয়ংকৰ জুয়ে আৰু য'ত 15খনৰ অধিক দোকান সম্পূৰ্ণৰূপে জাগ গৈছে অগ্নিদগ্ধ হৈছে টেংকাৰ চালক আৰু হেণ্ডিমেন এক শিহৰণকাৰী দৃশ্য আমি দেখুৱাইছোঁ নিশাৰ 7:30 এই ঘটনা সংঘটিত হৈছে য'ত সিসিবৰ গাঁৱত সংঘটিত হ'ল এই ভয়ংকৰ অগ্নিকাণ্ড আৰু পেট্ৰল কঢ়িওৱা টেংকাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে বৃহত্তৰ অঞ্চল এনেদৰে অগ্নিকুণ্ডত পৰিণত হয় আৰু এই অগ্নিকাণ্ডৰ ফলত কাষতে থকা ৰাস্তাৰ দুই কাষে থকা 15খনৰ অধিক দোকান ইতিমধ্যে ভস্মীভূত হৈছে আৰু এই জুই নুমাবলৈ বহু চেষ্টা কৰা হৈছে আৰু অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ বহু চেষ্টাৰ অন্ততহে জুই নিৰ্বাপন হয় মানুহকেইজন ওলোৱা নেদেখিলোঁ মানুহকেইজন তাতে সোমাই আছে চাগে তাতে সোমাই থাকিলে চাগে কিমান সময়ত হ'ল ঘটনাটো এতিয়া 8:55 হৈছে 7:55 এতিয়া 15-20 মিনিট হৈছে এইটো ঘৰলৈ যাবলৈ দিয়া হ'ল ডক্টৰ নৱনীল বৰুৱাক GMCHত সম্পূৰ্ণ ডক্টৰ নৱনীল বৰুৱাৰ স্বাস্থ্য পৰীক্ষা জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা আৰক্ষীৰ স্বাস্থ্য পৰীক্ষাৰ পিছতে যাবলৈ দিয়া হ'ল ঘৰলৈ দ্বিতীয় দিনৰ বাবে হাজিৰ হৈছিল দিছপুৰ থানাত ৰাজকন্যাক চিকিৎসা সন্দৰ্ভত জেৰা কৰা হ'ল ডক্টৰ বৰুৱাক আৰু দুদিনকৈ জেৰা কৰাৰ অন্তত ইতিমধ্যেই তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তেওঁ ICU যিহেতু ৰাখিছিল গতিকে সেই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে সোধা পোছা কৰিছিল যিহেতু GNRCৰ চিকিৎসক নৱনীল বৰুৱাৰ তত্বাৱধানতে ৰাজকন্যা আছিল GNRCত তাজ বিমানতলৈ ইতিমধ্যে জাননী জাৰি কৰিছে দিছপুৰ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাওঁ যে তাজ বিমানতলৈ জাননী প্ৰেৰণ দিছপুৰ আৰক্ষীৰ 1 অক্টোবৰ নিশা হোৱা পাৰ্টিৰ ফুটেজ বিচাৰি জাননী প্ৰেৰণ আৰক্ষীৰ ফুটেজ লাভ কৰিলে স্পষ্ট হ'ব উক্ত পাৰ্টিত কোন কোন উপস্থিত আছিল পুনৰবাৰ জনাইছোঁ অৱশেষত গা লৰিছে অসম আৰক্ষীৰ আৰু যিহেতু বাৰম্বাৰ কোৱাৰ পিছত বৰ্তমান তাজ বিমানতলৈ জাননী ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে 1 অক্টোবৰ নিশা হোৱা পাৰ্টিৰ ফুটেজ বিচাৰি জাননী প্ৰেৰণ কৰিছে আৰক্ষীয়ে যিহেতু সেই নিশা সেই পাৰ্টিত অংশগ্ৰহণ কৰি অহাৰ পিছতে 1 অক্টোবৰত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা ফুটেজ লাভ কৰিলে স্পষ্ট হ'ব যে উক্ত পাৰ্টিত কোন কোন উপস্থিত আছিল যেহেতু বহুকেইগৰাকী ব্যক্তিৰ নাম বৰ্তমান চৰ্চালৈ আহিছে যদিও ইতিমধ্যে ফুটেজ যেহেতু লাভ কৰা নাই উপযুক্ত তথ্য যেহেতু আৰক্ষীয়ে লাভ কৰা নাই গতিকে বৰ্তমান তাজ বিমানতলৈ ইতিমধ্যে আৰক্ষীয়ে জাননী জাৰি কৰিছে জাননী প্ৰেৰণ কৰিছে 1 অক্টোবৰৰ নিশাৰ সেই পাৰ্টিত কোন কোন উপস্থিত আছিল সেই দৃশ্য সেই ভিজুৱেলছ বিচাৰি ইতিমধ্যে তাজ বিমানতলৈ প্ৰেৰণ কৰা হৈছে জাননী
হোটেল তাজ বিমানটাৰ পাৰ্টিৰ চিচিটিভিৰ দৃশ্য সংগ্ৰহৰ নিৰ্দেশ ডিজিপিৰ তদন্তৰ অন্তলৈ আহিব পাৰ্টিৰ সবিশেষ ডিজিপিৰ নিৰ্দেশৰ পিছতে এতিয়া হোটেল কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে আৰক্ষীৰ সেই কথা ইতিমধ্যে আমি জনাইছো যে তাজ বিমানটালৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু ডিজিপিয়ে সেই নিৰ্দেশনা দিয়াৰ পিছতে সেই জাননী প্ৰেৰণ কৰা হ'ল আনহাতে জিএনআৰচি চিকিৎসক নৱনীল বৰুৱাক দুদিনকৈ জেৰা চলাইছে আৰক্ষীয়ে শুকুৰবাৰ আৰু শনিবাৰে দিছপুৰ থানাত জেৰা চলোৱা হ'ল চিকিৎসকজনৰ আৰু দুই দিনাই স্বাস্থ্য পৰীক্ষা কৰি তেওঁক ইতিমধ্যে যাবলৈ দিয়া হৈছে ৰাজকন্যা গোচৰ ক্ৰমাৎ ঘটনাই লৈছে নতুন নতুন মোৰ ৰাজকন্যাৰ কোন কোন ক্ষমতাশালীৰে আছে মিতিৰালি ৰাজকন্যাই বাহন দুৰ্ঘটনা কৰা দিনা ক'ত কিদৰে চলিছিল পাৰ্টিত ৰাজকন্যাৰ সৈতে কোন কোন আছিল অচিৰে ফাদিল হ'ব সকলো তথ্য কিয়নো ৰাজকন্যা গোচৰৰ তদন্তৰ সৈতে আহি পৰিছে এইবোৰ প্ৰশ্নৰো উত্তৰ খোদ আৰক্ষী সঞ্চালক প্ৰধানে দিলে তাজ বিমানটাৰ পাৰ্টিৰ চিচিটিভি দৃশ্য সংগ্ৰহৰ নিৰ্দেশ পাৰ্টিত কোন কোন আছিল কি সেৱন কৰিছিল সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিলে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই এতিয়া বৰ্তমান অনুসন্ধান চলি আছে আজিও ডিচিপিক কৈছোঁ যে পাৰ্টিটো কি আছিলে চিচিটিভি ফুটেজবিলাক আনিব লাগে চাব লাগে তাত কাৰবাৰটো চলিছেনে আৰু যিখিনি চৰকাৰৰ নিয়ম নীতি সেইখিনি পালন কৰি থকা হৈছেনে ইত্যাদিখিনি চাবলৈ মই টেলিফোনত কৈছোঁ ইতিমধ্যে গতিকে এইখিনি অনুসন্ধানত নিশ্চয় ওলাব কিবা এনেকুৱা এটা ঘটনা যিটো ঘটনাত দুৰ্ভগীয়া শ্ৰমিক শ্ৰেণীৰ ব্যক্তিক আঘাত কৰা হৈছে কাৰোবাৰ হেমাহিৰ কাৰণে কাৰোবাৰ অহংকাৰৰ কাৰণে কাৰোবাৰ মদমত্ত স্বভাৱৰ কাৰণে এই সময়ত তেখেতলোকে ৰাইট কাইণ্ড অফ ছেকশ্যনছবিলাক লগাই কোৰ্টত বলিষ্ঠ ধৰণেৰে প্লেচ কৰিব লাগিছিল এইটো কৰা হোৱা নাই ভিতৰুৱা সূত্ৰৰ মতে 1 অক্টোবৰৰ দিনা হোটেল তাজ বিমানটাত এগৰাকী চিকিৎসক পুত্ৰৰ বাৰ্থডে পাৰ্টি চলিছিল য'ত উপস্থিত আছিল আৰক্ষী প্ৰশাসনৰ বৰমূৰীয়া নেতাও 9 বজালৈকে পাৰ্টি উদযাপনৰ বাবে প্ৰশাসনে অনুমতি দিছিল পিছে মাজনিশালৈকে চলা এই পাৰ্টিৰ পৰাই ওলাই আহিছিল ৰাজকন্যা আৰু তাৰ পিছ মুহূৰ্ততে ৰাজকন্যাৰ বাহনৰ খুন্দাত উফৰি পৰিছিল শ্ৰমিক পথচাৰী আমাৰ হাতত পুৰা শেহতীয়া তথ্য অনুসৰি 1 অক্টোবৰৰ নিশা হোটেল তাজ বিমানটাত হৈছিল এগৰাকী চিকিৎসকৰ সন্তানৰ জন্মদিনৰ পাৰ্টি আৰু এই জন্মদিনৰ পাৰ্টিৰ ইভেণ্টৰ দায়িত্ব লৈছিল খোদ ৰাজকন্যা বৰুৱাই আৰু তাতেই দুপৰ নিশালৈ সুৰাপান কৰি ৰাজপথলৈ ওলাই আহি মহতিয়াই নিছিল সেই 9জনকৈ ব্যক্তিক ইয়াৰ পিছত ৰাজকন্যাক সুৰক্ষা দিবলৈ কোনে কোনে চেষ্টা চলালে সদ্যহতে তাৰো চলি আছে তদন্ত আনহাতে ICUৰ কোমল বিচনা এৰি 14 দিনৰ ন্যায়িক জিম্মাত কাৰাগাৰৰ কোঠাত এতিয়া বিচাৰৰ অপেক্ষাত কটাইছে ৰাজকন্যাই ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিএনআৰচি চিকিৎসক নৱনীল বৰুৱাক দুদিনকৈ জেৰা আৰক্ষীৰ শুকুৰবাৰ আৰু শনিবাৰে দিছপুৰ থানাত জেৰা কৰা হ'ল চিকিৎসকজনৰ দুই দিনাই স্বাস্থ্য পৰীক্ষা কৰি যাবলৈ দিয়া হৈছে ঘৰলৈ ৰাজকন্যাক চিকিৎসা সন্দৰ্ভত জেৰা চলোৱা হ'ল ডক্টৰ বৰুৱাক আৰক্ষীয়ে বিচাৰিলে পুনৰ থানাত হাজিৰ হ'ব লাগিব ডক্টৰ নৱনীল বৰুৱা ফলে বুকাজনৰ খবৰজনত জব্দ কৰা হৈছে 5 কোটি টকা মূল্যৰ হেৰইন আৰক্ষী জালত পৰিছে দুটাকৈ সৰবৰাহকাৰী ধৃত মণিপুৰৰ বিকাশ চাপা আৰু অমন দাহাল মণিপুৰৰ পৰা জাগিৰোড অভিমুখী বাহনত জব্দ কৰা হৈছে হেৰইনখিনি 55টাকৈ চাবোনৰ বাকচত আছিল এইখিনি হেৰইন আমার একটা সিক্রেট ইনফরমেশন আসলে সেই মর্মে আমার খটখটি থানার ওসি মবলিক ব্ৰহ্ম এটা খটখটিত নাকা লগাইছিলে বৰপথাৰ ওসি ধ্ৰুৱ বৰাতেও ইয়াতে নাকা লগাইছিলে আৰু প্ৰায় দিনৰ ৰাতিপুৱা 10টামান বজাত এখন NL ৰেজিষ্ট্ৰেশ্যনৰ ব্ৰিজা বাহন এইখন খটখটি নাকাটো মানে ভাঙি পিনে বৰপথাৰ সাইডে আহিলে আৰু আমাৰ বৰপথাৰ ওসিয়ে গাড়ীখন কৰায়ত্ব কৰিলে কৰি পিনে গাড়ীৰ যোনটো আপোনাৰ ডোৰ পেনেলত যোনটো আছে তাতে এইটো ওয়েল্ডিং কৰি আনিছিলে বস্তুটো আমাৰ এটা ইনফৰমেশ্যন আছিল কাৰণে আমি ওয়েল্ডিংটো ভাঙিলোঁ হেৰইন মজুত আছিলে 698 গ্ৰামছ য'ত আপোনাৰ মানে চাবোন বক্সত লুকাই আনিছিলে
এইটো আপোনাৰ আহিছিলে মণিপুৰৰ পৰা দুজন মানুহ আমি কৰায়ত্ব কৰা হৈছে এজনৰ নাম বিকাশ থাপা আৰু এজনৰ নাম অমন দুলহাল এপ্ৰক্সিমেটলি 4 to 5 crore ইণ্টাৰনেশ্যনেল ভেলু তেজপুৰৰ CM ভিজিলেন্সৰ অভিযান সিল কৰিলে ধৃত বৰেণ্য ৰঞ্জন বৰঠাকুৰৰ ভাড়াঘৰ তেজপুৰৰ নিকামূলত থকা ভাড়াঘৰ সিল CM ভিজিলেন্সৰ এমাহ পূৰ্বৰ পৰা নৰেন তাঁতী নামৰ লোকজনৰ ঘৰৰ ভাড়াত লৈছিল দালালৰ পৰা উৎকুচ লৈ গ্ৰেপ্তাৰ হৈছিল ঠেলামৰা ৰাজহ চক্ৰ বিষয়াজন ৰবা জনাও যে তেজপুৰৰ CM ভিজিলেন্সৰ অভিযান সিল কৰিলে ধৃত বৰেণ্য ৰঞ্জন বৰঠাকুৰৰ ভাড়াঘৰ তেজপুৰৰ নিকামূলত থকা ভাড়াঘৰ সিল কৰিলে CM ভিজিলেন্সে এমাহ পূৰ্বৰ পৰা নৰেন তাঁতী নামৰ লোকজনৰ ঘৰ ভাড়া লৈছিল দালালৰ পৰা উৎকুচ লৈ গ্ৰেপ্তাৰ হৈছিল ঠেলামৰা ৰাজহ চক্ৰ বিষয়াজন নয়ন তাঁতী বুলি জানো এই ঘৰ 91ৰ আগতে বনোৱা গতিকে বৰতামৰ টাৰ্মছ নাই তেখেতে চাকৰি সূত্ৰত বাহিৰত আছিলে বৰ্তমান তেখেতে ৰিটায়াৰ্ড হৈ ডিমাপুৰ নে ক'ত আছে বুলি পেলাই জানো ভাড়াত থাকে কোনোবা হেৰিয়াৰ চাৰ্কুল অফিচাৰ এজনক ভাত দিছে বুলি শুনিছিলোঁ যোৱা 1 তাৰিখৰ পৰা কিন্তু তেখেতৰ লগতো আমাৰ বৰ টাৰ্মছ নাই আৰু মালিকনে বৰ্তমান ইয়াত নাথাকে তেওঁ থাকে মঙলদৈ কলাইগাঁও ঢেকিয়াজুলিৰ চিৰাজুলিত এক গুলী চালনাৰ ঘটনা ডকাইতে শূন্যলৈ গুলী ফুটাই লুটিলে ধন SBIৰ ATMত ভৰাবলৈ অনা টকা লুট কৰি নিলে ডকাইতৰ দলটোৱে ডকাইতে কাঢ়ি নিলে সুৰক্ষা কৰ্মীৰ বন্দুকো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে এতিয়া তেখেতসকলে এই সন্ধিয়া সময়ত পইচা ভৰাবলৈ আহিছে আৰু সিকিউৰিটি হাতৰ পৰাও গাৰ্ডটো লৈ গৈছে মানুহৰ অসংখ্য ইয়াত বোলে নাই মানুহ বোলে সেই মানুহ 2-এজন আছে নিজান জেগা তাৰ পৰা নিছে এইটো বেলেগ কথা গোটেই মানুহ বহুত মানুহ আৰু বজাৰ বহিছে হয় তাৰ মাজতে এই সন্ধিয়া সময়ত তেখেতসকলে পইচা ভৰাবলৈ আহিছে আৰু সেই সময়তে একে সময়তে ডকাইটো আহিছে মানে সন্দেহজনক ৰহস্য এতিয়ালৈ উদ্ঘাটন কৰিব পৰা নাই তদন্ত আমি আৰম্ভ কৰিছোঁ CC কেমেৰা চাই লওঁ CC কেমেৰা আছে CC কেমেৰাত চাই মেলি কি কৰিব পৰা যায় ফলে গোৱালপাৰা মাটিয়াত শোকাবহ ঘটনা সংঘটিত হৈছে বিয়া খাবলৈ আহি বন্য হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী ব্যক্তিয়ে মৃত লোকজনৰ নাম হৈছে মৰনৈৰ প্ৰদীপ দাস মাটিয়াৰ মিলনপুৰত দুটাকৈ বন্য হস্তীৰ উপদ্ৰৱ আতংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৰাইজ শনিবাৰে ৰাতিপুৱাৰ পৰাই হাতীৰ এটা জাকে মাটিয়া অঞ্চলত মুক্ত বিচৰণ কৰি আছিল সেই জাকটোৰে দুটাকৈ হাতীয়ে সন্ধিয়া হোৱাৰ লগে লগে জাকৰ পৰা ওলাই আহি মাটিয়া অঞ্চলত তাণ্ডৱ চলাবলৈ আৰম্ভ কৰে আৰু হাতীৰ এই আক্ৰমণত এগৰাকী ব্যক্তিয়ে বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱাবলগীয়া শোকাবহ ঘটনা সংঘটিত হৈছে ব্যক্তিগৰাকী হৈছে মৰনৈৰ প্ৰদীপ দাস মাটিয়াৰ মিলনপুৰত এনেদৰে দীৰ্ঘদিন ধৰি দুটাকৈ বন্য হস্তীৰ উপদ্ৰৱত আতংকিত এতিয়া সমগ্ৰ অঞ্চলবাসী আমি আজি কালি বিয়া হৈছে আজি আমি পাতি খাব যাম সি আৰু ক'ল যে মই অলপ ঘৰৰ পৰা আহোঁ গণেশ বাবা ওলাইছে মোক এটা টৰ্চ দিয়া মই অলপ চাই চিন্তি যাম তাৰমানে সি যাইছে ঠিকে যোৱাতে মানে এটা টাৰ্ণিং আছে টাৰ্ণিং তাতে গণেশ বাবা তাক লগ পাই গ'ল এই লগ পাই তাতে তাক মানে মাৰিলে হাতী কেইটামান আছে হাতী বৰ্তমান আমি আমাৰ সন্মুখেদি এটাটো পাৰ হৈ গ'ল আৰু এটা আমাৰ ওচৰত আছে বুলি মানুহ কৈ আছে আৰু এটা আছে তাতে দুটা হাতী আছিলে প্ৰায় 2 বছৰীয়া বিৰতিৰ পিছত পুনৰ ৰাইজৰ মাজলৈ ভ্ৰাম্যমান থিয়েটাৰ নাট্যযাত্ৰা আৰম্ভ কৰিলে আবাহন থিয়েটাৰে নলবাৰীৰ বৰভাগৰ পৰা আৰম্ভ থিয়েটাৰ যুগোষ্ঠীটোৰ নাট্যযাত্ৰা শুকুৰবাৰে স্বাস্থ্য বিভাগে বিধি মানি অনুমতি দিছিল নাট প্ৰদৰ্শনৰ এখন নাটক আছে কোভিডৰ ওপৰত গতিকে সেইখিনি আমি দায়বদ্ধ মানুহৰ প্ৰতি কাৰণ এটো হয় যে সংক্ৰমণো ৰুধিব লাগিব স্বাভাৱিক জীৱন যাত্ৰাও আমি পাৰ কৰিব লাগিব গতিকে দুইটা কেনেকৈ আগুৱাই লৈ যাব পৰা যায় সেইটোৱে ডাঙৰ কেলকুলেশ্যন আচলতে এতিয়া আমি এটা অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এনেইটো এপ্ৰিললৈকে থাকে এতিয়া চাওঁ কিমানখিনিলৈকে আমি আগবাঢ়িব পাৰোঁ কিন্তু যিমান দিনলৈকে পাৰোঁ কৰি যাম আৰু সেইটো এতিয়া মানে এইবছৰ মোটামুটি মানে লাভ লোকচানৰ কথা কোনো চিন্তা কৰা নাই মাত্ৰ জীয়াই থকাৰ যিটো তাৰণা সেই তাৰণাটোৰ কাৰণে আমি কৰি আছোঁ আৰু এটলিষ্ট যিখিনি মানুহ জড়িত হৈ আছে তেওঁলোকৰ সংস্থাপনৰ এটা পথ অন্তত মুকলি হ'ব ভাল পোৱা কামটো অন্তত কৰিবলৈ পাৰিব সেইটো কাৰণে আগবাঢ়ি আহিছোঁ এতিয়া অলৰেডি বুকিংটো হৈ আছিলে আমাৰ আৰু ইতিমধ্যে বহুত পেণ্ডেল কেঞ্চেলো হ'ল যিহেতু আমাৰ আগষ্টৰ পৰাই বুকিং হয় আৰু আগষ্টৰ মাহৰ সেই ছেপ্টেম্বৰ মাহৰ সময়খিনিও যিখিনি পেণ্ডেল আছিলে কিন্তু কেঞ্চেলেই হ'ল কোভিডৰ কাৰণে আহিছোঁ যদি অকণমান ভয়ো লাগি আছে তথাপি যিখিনি মানে কৈছে আৰু চেনিটাইজাৰ কৰক মাস্ক পৰিধান কৰক সেই হিচাপতে আহিছোঁ যিমানখিনি পাৰোঁ ছেভত আহিছোঁ আৰু
বন বিভাগত এতিয়াও চাকৰি কৰি আছে মৃত ব্যক্তিয়ে সুশৰীৰে নহলেও বন বিভাগৰ নথি মতে আজিও বিভাগটোত কৰ্মৰত মৃত ব্যক্তি এই কথা আমি কোৱা নাই খুদ বন বিভাগৰ এক বদলিৰ নিৰ্দেশনাত পোহৰলৈ আহিছে এই আজব তথ্য বন বিভাগৰ চাকৰিত মৃত ব্যক্তিৰে চলিছে বন বিভাগ কিন্তু কেনেকৈ যদি বিশ্বাস হোৱা নাই চাওক বিগত 7 অক্টোবৰত বন বিভাগে জাৰি কৰা বদলিৰ এই নিৰ্দেশ পত্ৰ নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে ৰেঞ্জাৰ তাপস কুমাৰ নুনিছাৰ নাম কৰিমগঞ্জ বন সংমণ্ডলৰ অধীনৰ কালাইন ৰেঞ্জলৈ বদলি কৰা হৈছে তাপস কুমাৰ নুনিছা কিন্তু 2019 17 ছেপ্টেম্বৰতে মৃত্যু ঘটিছে তাপস কুমাৰ নুনিছাৰ কেৱল ইমানেই নহয় ইতিমধ্যে মৃত্যু হোৱা ৰেঞ্জাৰ বিনোদ কুমাৰ নাথক ধুবুৰী প্ৰটেকশ্যন ৰেঞ্জৰ পৰা বদলিৰ নিৰ্দেশ দিয়া হৈছে ধেমাজি ৰেঞ্জলৈ বন বিভাগৰ এই আজব কাণ্ড ফাদিল কৰিলে কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ প্ৰকাশই এতিয়া যদি সুইসাইড কৰা মানুহ আৰু মৃত ব্যক্তিৰ নামত যদি অৰ্ডাৰ ওলায় তেনেহ'লে এইটো ডিপাৰ্টমেণ্ট আছে না এইটোৱে কথা আৰু ডিপাৰ্টমেণ্ট থাকিলে কিবা মৃত নামৰ মানুহৰ নামত কিবা অৰ্ডাৰ ওলাব নেকি 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে কি যে এই ডিপাৰ্টমেণ্টৰ কোনো আজিৰ দিনত কোনো এক্সিষ্টেঞ্চ নাই এক্সিষ্টেঞ্চ থাকিলে হয়তো বা এলেকা অৰ্ডাৰ নোলানেতেনে ব্যাপক বিসংগতিৰে প্ৰকাশ পোৱা নিৰ্দেশনাটোত কৰিমগঞ্জ সদৰ ৰেঞ্জাৰজনক বদলি কৰা হৈছে যদিও স্থলাভিষিক্ত কৰা হোৱা নাই কোনো ৰেঞ্জাৰক এই দুটা কেছ ওলাৱাৰ লগে লগে মই ভাবোঁ যে অসমৰ ৰাজনীতিত হয়তোবা মই দেখা নাই কেতিয়াও কোনো গভৰ্ণমেণ্টে দেখা নাই এনেকুৱা যে মৃত ব্যক্তিৰ নামত কেতিয়াবা ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে ফাৰ্ষ্ট টাইম ইন আছাম মন লাগিছে কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট পাঠশালাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হৈছে এজন যুৱক দ্ৰুতবেগী ডাম্পাৰে বাইকসহ আৰোহীক মহতিয়াই নিয়াৰ ফলত কংকন তালুকদাৰ নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয় শনিবাৰে নিশা সংঘটিত হ'ল এই দুৰ্ঘটনা নিহত যুৱকজনৰ ঘৰত কেন্দুগুৰিৰ গহীনপাৰাত দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰসহ পলায়ন কৰা চালকজনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে পাঠশালাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক আৰু থিতাতে নিহত হৈছে কংকন তালুকদাৰ নামৰ যুৱকজন উৎসৱৰ বতৰ মাজতে এক দুখবৰ এয়া কেন্দুগুৰিৰ গহীনপাৰাৰ খবৰ আমি নিজাম গুড মৰ্নিং 18 সময় হৈছে টিভি ৰটিৰ ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট যোনটো নিউজ 18 অসমে আৰম্ভ কৰিছে সেইটো কাৰণে মই নিউজ 18 অসমক বহুত ধন্যবাদ জ্ঞাপন কৰিম মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে বাতৰিৰ মাজলৈ কলকাতাৰ আকাশে বতাহে এতিয়া শাৰদী সুগন্ধ কলকাতাৰ সল্ট লেকত ব্যতিক্ৰমী পূজা মণ্ডপ ইচি ব্লক ৰেচিডেন্স এছ'চিয়েশ্যনৰ এই পূজা মণ্ডপৰ থিম জীৱন এতিয়া বাকচত বন্তি কভিডে সৃষ্টি কৰা বন্দিতৰ জীৱন তুলি ধৰিছে মণ্ডপত কলকাতাৰ পৰা চাহক আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ এক প্ৰতিবেদন কলকাতাৰ পূজা আৰু এই পূজাৰ বতৰত আমি যেহেতু কলকাতাত উপস্থিত আছোঁ আৰু কলকাতাৰ বিভিন্ন স্থানৰ পূজা কেনেধৰণে হৈছে সেই সম্পৰ্কে আমি দেখুৱাইছোঁ কোভিড মহামাৰীৰ যিটো প্ৰকোপ সেই প্ৰকোপ আছে আৰু এইবাৰ আমি উপস্থিত হৈছোঁহি সল্ট লেকত আৰু সল্ট লেকৰ ইচি ব্লক ৰেচিডেন্স যি এছ'চিয়েশ্যন আছে তেওঁলোকে এইবাৰ পূজাৰ থিম হিচাপে লৈছে জীৱন এতিয়া বন্দী বাকচত আমি প্ৰথমতে সেই দৃশ্য দেখুৱাইছোঁ যে মাস্ক পৰিধান কৰিব লগা হৈছে বক্স এনেকুৱা ধৰণৰ তেওঁলোকে বক্স ৰাখিছে যে মানুহৰ জীৱনটো এতিয়া বাকচত বন্দী হৈ আছে মানুহ ওলাব পৰা নাই আৰু বাহিৰলৈ যদিও ওলাইছে তাৰ মাজতে কিন্তু তেওঁলোকে মাস্ক পৰিধান কৰিব লগা হৈছে প্ৰত্যেকেই এনেধৰণে মাস্ক জীৱন এক বাকচত বন্দী বুলি জীৱন এতিয়া বাকচত বন্দী তেওঁলোকৰ এই মূল থিমেৰে তেওঁলোকে এইবাৰ পূজা মণ্ডপ সজাইছে আৰু ইয়াত যিহেতু যদি আমি চাওঁ তেনেহ'লে পশ্চিমবংগ
উচ্চ ন্যায়ালয়ৰ যিখিনি নিৰ্দেশনা আছে সেই নিৰ্দেশনা তেওঁলোকে মানি চলিবলৈ চেষ্টা কৰিছে 10 মিটাৰ আঁতৰত থাকিব পাৰিব যিসকল দৰ্শনাৰ্থী আহিব তেওঁলোকে 10 মিটাৰ আঁতৰৰ পৰাহে মাক দৰ্শন কৰিব পাৰিব পূজাৰ বতৰ এতিয়া চলি আছে আৰু সন্ধ্যাৰ ভাগলৈ ইয়াত বেছি ভিৰ হোৱাৰ পৰিলক্ষিত যিহেতু কলকাতাত হয় আমি দিনৰ ভাগত যিহেতু এতিয়া আহিছোঁ দিনৰ ভাগত আহি আমি এই সল্টলেকৰ যিখন পূজা সল্টলেক ইচি ব্লক ৰেচিডেন্স এছ'চিয়েশ্যনে যিখন পূজা পাতিছে আৰু তেওঁলোকৰ এইবাৰ পূজাই 45 সংখ্যক তেওঁলোকৰ পূজা আৰু ইয়াৰ যিগৰাকী পূজা কমিটিৰ উপসভাপতি आर मुखर्जी ये पूजा 44 साल हो गया इस बार 45 साल हो गया थीम क्या है थीम का मतलब क्या है इस बार का थीम जो है दिस इज वी कॉल इट इन बंगाली वी आर सेइंग जीवन एखोनो बाक्सबंदी लाइफ इज स्टिल एनकेस्ड इन ए केज बॉक्स में अभी तक हम लोग बंद है अभी तक हम लोग घर से नहीं निकाल सकते हैं घर से निकालते भी है तो मास्क पहन के निकालते हैं तो हम लोग क्या किया यहाँ पर करीब 700-800 बॉक्स है डिफरेंट फेसेस देके सब फेस पे मास्क पहना हुआ है इनडायरेक्टली इट विल इन्फॉर्म अदर्स टू वेयर द मास्क नंबर 1 नंबर 2 दैट द डेंजर इज स्टिल नॉट ओवर डेंजर अभी भी है हम लोग को केयरफुल रहना चाहिए दैट इज द बेसिक मैसेज दैट वी वांट टू गिव थ्रू दिस ধন্যবাদ জনাইছোঁ এয়া আছিলে আৰ মুখাৰ্জী তেওঁ উপসভাপতি ইচি ব্লক ৰেচিডেন্স এছ'চিয়েশ্যনৰ যিখন পূজা কমিটি মোৰ সৈতে এইবাৰ আছে বিমান ৰায় যিগৰাকী সভাপতি মই তেওঁৰ সৈতে কথা পাতিম বিমান ইয়াৰ থিমৰ সম্পৰ্কে ইতিমধ্যে কৈছে এই পূজাখনলৈ কিমান মানুহ আহে কি হয় সেই সম্পৰ্কে মই জানিম यहाँ पे कितना लोग होते हैं लोग तो गए साल में 20 साल में नहीं हो इतना ज़्यादा नहीं लेकिन आवर पूजा इज़ द मोस्ट इम्पोर्टेंट पूजा इन सॉल्ट लेक बहुत सारे लोग आते हैं इधर फुटफॉल इज़ वेरी हाई इधर सो दिस साल में तो हाई कोर्ट का सम रूल्स एंड रेगुलेशंस आर देयर सो देयर विल बी स्टिल देयर विल बी फुटफॉल गुड फुटफॉल देयर and we will give a barricade here according to the rule of high court 10 meter 10 meter that's we have to maintain that so we are hoping that anyway this footfall will be good I think প্ৰত্যেক বছৰে যথেষ্ট সংখ্যক লোকৰ সমাগম হয় বুলি কৈছে আৰু এই বছৰো তেওঁলোকে কৈছে যে কোভিড মহামাৰী আছে কোভিডৰ প্ৰভাৱ আছে তাৰ মাজতে কিন্তু তেওঁলোকে যিখিনি নিৰ্দেশনা আছে সেই নিৰ্দেশনা তেওঁলোকে মানি চলিব আৰু নিৰ্দেশনাৰ মাজেৰে তেওঁলোকে পূজা উদযাপন কৰিব আৰু তেওঁলোকে এইবাৰো ভাবিছে যে মাৰ দৰ্শনৰ বাবে সকলো আহিব আৰু যথেষ্ট সংখ্যক লোকে ভিৰ কৰিবহি ইয়াত কাৰণ তেওঁলোকৰ যিখিনি নীতি নিয়ম আৰু তেওঁলোকে যিটো থিম এইবাৰ ৰাখিছে আৰু দুয়োগৰাকীয়ে কৈছে আৰ মুখাৰ্জী হওক বা তাৰ লগত বিমান ৰায় ডাঙৰীয়া হওক তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে যে এতিয়াও কিন্তু আমাৰ মাজৰ পৰা বিপদ আঁতৰি যোৱা নাই সংকট এতিয়াও আঁতৰি যোৱা নাই গতিকে সংকট এতিয়াও আহিব পাৰে বিপদ এতিয়াও আহিব পাৰে মানুহে সেইবাবেই এতিয়াও মাস্ক পৰিধান কৰক যিখিনি কোভিডৰ প্ৰট'কল আছে সেইখিনি সকলোৱে মানি চলক কাইলৈ ষষ্ঠী কাইলৈ বেদীত প্ৰতিষ্ঠা কৰিব দেৱী দুৰ্গাক কোভিড বিধি মানি পূজা কৰাৰ বাবে সাজু হৈ উঠিছে মণ্ডপসমূহ ইতিমধ্যে দুৰ্গাৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিছে মৃৎশিল্পীসকলে পূজা উপলক্ষে বজাৰত ক্ৰমশ বৃদ্ধি হৈছে গ্ৰাহকৰ ভিৰ আজি নৱৰাত্ৰিৰ স্কন্ধমাতা দেৱীৰ পূজা ৰাজ্যৰ চৌদিশে চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সদিয়া পা ধুবুৰী সকলোতে বৰ্তমান বিশেষকৈ সকলো ব্যস্ত হৈ পৰিছে আৰু এটা দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পূজা উদযাপন কৰিবলৈ ইতিমধ্যে প্ৰশাসনে যিহেতু অনুমতি প্ৰদান কৰিছে গতিকে মৃৎশিল্পীসকলো বৰ্তমান তেওঁলোকৰ যি ব্যস্ততা সেয়া ক্ৰমশ শেষ হৈছে আৰু গ্ৰাহকৰ ভিৰ এতিয়া বজাৰত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু দোকান পোহাৰ কাপোৰৰ বিপণী হওক নিজৰ আপোনজনক বা নিজৰ বন্ধুবৰ্গক এটা নতুন বস্তু উপহাৰ দিয়াৰ এক মানসতা বা এক উৎসাহ সকলোৰে মাজত থাকে আৰু এই মুহূৰ্তত আমি টিয়কলৈ যাম দিগন্ত হাজৰিকা আছে পোনপটীয়াকৈ আমাৰ সৈতে এতিয়া আমি দিগন্ত আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু দুৰ্গা পূজা কাইলৈৰ পৰা বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গা গতিকে টিয়কত কেনেধৰণৰ প্ৰস্তুতি আৰু এইবাৰ টিয়কত কিমান সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে আপোনাৰ পৰা শেহতীয়া খবৰ আমি জানিব বিচাৰিম ৰশ্মিতা চাওক কাইলৈ যিহেতু ষষ্ঠী আজি পঞ্চমী ইতিমধ্যে আচলতে যিসমূহ আচলতে শিল্প আছে যি তেখেতসকলে মৃন্ময় শিল্পীসকলে আজি মা দুৰ্গাৰ মূৰ্তিত শেষ পৰশ দিছে মই যোৰহাটৰ বাইপাছত যিভাগ আচলতে কেন্দুগুৰি বাইপাছৰ এভাগ মই কাৰিকৰৰ কৰ্মশালাৰ দৃশ্য দেখুৱাম ইয়াতে ইতিমধ্যে যিসকল কাৰিকৰ আছে তেখেতসকলে শিল্পী আছে তেখেতসকলে ইতিমধ্যে এই মুহূৰ্তত মা দুৰ্গাৰ শেষ পৰশ দিয়া পৰিলক্ষিত হৈছে যোৰহাটত এইবাৰ যিহেতু কোভিড বিধি বান্ধি দিছে যোৰহাট জিলা প্ৰশাসনে
সেই অনুসৰি দেৱী উচ্চতা কিমান হ'ব বা কিমান আকাৰ কিমান ডাঙৰ হ'ব সেইসমূহ নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰিয়ে দেখিবলৈ পোৱা গৈছে এই শিল্পগ্ৰামত ইতিমধ্যে দিনে নিশাই ব্যস্ত হৈ আছে শিল্পীসকল। ৮৬খন পূজা মণ্ডপত এইবাৰ পূজা অনুষ্ঠিত হ'ব যোৰহাট জিলাত, আৰু সেই অনুসৰি সকলোলৈকে যিসমূহ পূজা কমিটিয়ে তেখেতসকলক আচলতে যেনেধৰণে তেওঁলোকে বিচাৰিছে মা দুৰ্গাৰ মূৰ্তি সেয়া তেওঁলোকক আচলতে দান কৰিবৰ বাবে, তেওঁলোকক প্ৰদান কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে। মই গোটেই দৃশ্যটো দেখুৱাইছো। এয়া হৈছে যোৰহাটৰ দৃশ্য। যোৰহাটত আৰু কিছু সময়ৰ পিছতে আজিও কিছু ইয়াৰ পৰা যে মূৰ্তি লৈ যোৱা হ'ব, আচলতে পূজা কমিটিসমূহে লৈ যোৱা হ'ব, আৰু তাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাই আছে। এয়া আৰু এটা কথা ৰশ্মিতা উল্লেখ কৰিম, যিহেতু যথেষ্টখিনি SOP বান্ধি দিছে, বহুকেইটা নীতি নিৰ্দেশনা জাৰি কৰিছে, আৰু সেই অনুসৰিয়ে ইয়াতে তেখেতসকলে পূজা উদযাপন কৰিব, পূজা কমিটি সমূহে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো। কিমানখন পূজা এইবাৰ ইয়াতে কিমান মূৰ্তি বনোৱা হৈছে? 8টা মানুহ হৈছে আজি সকলোবিলাক আজিয়ে ওলাই যাব নেকি? আজি যাবি, কালি যাব কিছু, আজি কোনোবা কিছু যাব, কালি যাব। যোৰহাটতে যাব আৰু বাহিৰলৈও যাব? যোৰহাটতে বাহিৰত আছে। এনেধৰণে ৰশ্মিতা বিভিন্ন প্ৰান্তত, মূলতঃ যোৰহাটৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা আচলতে দেৱী দুৰ্গাৰ মূৰ্তি যায়, আৰু এয়া বহুত পুৰণি এক শিল্পগ্ৰাম, আৰু ইয়াৰ পৰাই বহুকেইখন যিসমূহ আচলতে যোৰহাটৰ পূৰ্বতে আমি দেখিবলৈ পাওঁ যি পৰিৱেশ, দুৰ্গা পূজা বুলি ক'লে যোৰহাটৰ পৰিৱেশ একেবাৰে সুকীয়া হৈ পৰে, লোকে লোকাৰণ্য হৈ পৰে। কিন্তু এইবাৰ সেয়া আচলতে দেখিবলৈ পোৱা যাবলৈ নাযায়, আমি সময়তহে গম পাম। যিহেতু চৰকাৰী SOP আৰু ৰাইজৰ কিছু শংকা আছে, যিহেতু এই মুহূৰ্ততো ক'ভিড শেষ হৈ যোৱা নাই, আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাইজে কেনেকুৱা ধৰণে আচলতে যোৰহাটৰ পৰিৱেশ কেনেকুৱা হ'ব সেয়া এই মুহূৰ্তত কৈ দিব পৰা নাযায়। দাদা, কিমানখন ইয়াৰ আপোনালোকৰ এই শিল্পগ্ৰামৰ কি নাম? উত্তম ভদ্ৰ। ইয়াত কিমান বনোৱা হৈছে? কিমান মূৰ্তি বনোৱা হৈছে? বাংলা আমি তো নেই। মই আপোনাৰ ওচৰলৈ আহিছো অকণমান। আজি গোটেই মূৰ্তি সকলো ওলাই যাব আজি? কালি লৈ যাব। কালি নিব? আজি গোটেই কাম সম্পূৰ্ণ কৰিব লাগিব? আজি কিমান মূৰ্তি আছে আপোনাৰ ইয়াৰ পৰা? কিমান মূৰ্তি যাব? 10টা যাব। কিমান উচ্চতা কিমান বা আকাৰ কিমান ডাঙৰ পৰ্যন্ত হৈছে? এইবাৰ চবচে ডাঙৰ কিমান হৈছে? মোৰ ইয়াত আপোনাৰ 10 ফুটে উচ্চতা আছে, তাৰ ওপৰত নাই। তাৰ ওপৰত নাই। চৰকাৰী যিটো SOP অনুসৰিয়ে কৰা হৈছে, চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি কৰা হৈছে? চৰকাৰে বান্ধি দিয়া মানে যি কমিটি কৈছে যে চাইজ তেনেকাই বনাইছো মই। কলৈ যাব? যোৰহাটৰ কলৈ যাব এইবাৰ? যোৰহাট আপোনাৰ টাউন ষ্টেচন আছে। এইভাগ কলৈ যাব? এইটো টাউন ষ্টেচন। আৰু ক'ত যাব? জেপিয়াৰ আছে, চেমনেলি আছে, ৰাজাবাৰী আছে। নিশ্চয় ধন্যবাদ জনাইছোঁ। আমি দিগন্ত লতিয়কৰ পৰিৱেশ তেওঁ দেখুৱালে, আৰু ইতিমধ্যে 10 ফুট উচ্চতাৰ মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে, আৰু যিহেতু প্ৰশাসনে কিছু নীতি নিয়ম বান্ধি দিছে যাতে বিসৰ্জনত কোনো ধৰণৰ খেলিমেলি নহয়, আৰু সুউচ্চ মূৰ্তি স্থাপনত যাতে কিছু বাধা আছে বা তেনেধৰণে যিটো এবাৰ বেছি সংখ্যক বৃহৎ মূৰ্তি বনোৱাত নিষেধাজ্ঞা আছে, গতিকে তেওঁলোকে 10 ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিছে, আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সকলো ব্যস্ত হৈ পৰিছে। আজিৰ দিনটো শেষ দিন, কাইলৈ যিহেতু মূৰ্তিসমূহ লৈ যোৱা হ'ব মণ্ডপসমূহলৈ, গতিকে এনেদৰে ৰং তুলিকাত এতিয়া ব্যস্ত হৈ পৰিছে এইসকল মৃন্ময় শিল্পী। খবৰ আমি দিছা বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ। স্পৰ্টছ চাইনিং নিউজ 18 মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে